মই প্ৰথমতে যেহেতু আজি যাৰ নামত ইয়াত সমবেত হৈছোঁ তেখেতক মঞ্চৰ পৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বীৰত্বক মই সালাম জনাইছোঁ। আমাৰ আজিৰ বিশেষ এই প্ৰগ্ৰামত বিভিন্ন অতিথিসকলে আমাৰ বীৰ বুধু ভগতৰ সম্পৰ্কে, তেখেতৰ বীৰত্বৰ সম্পৰ্কে, তেখেতৰ সংগ্ৰামৰ সম্পৰ্কে ধুনীয়াকৈ আপোনালোকক বুজাই কৈ গৈছে। গতিকে মই ভাবোঁ নিশ্চয়কৈ তেখেতসকলৰ যি সু উপদেশ আপোনালোকে গ্ৰহণ কৰিছে আৰু তেখেতসকলৰ সু উপদেশ আপোনালোকৰ ভৱিষ্যত জীৱনত নিশ্চয়কৈ কাম কৰি যাব বুলি মই কামনা কৰিছোঁ। আজি বীৰ বুধু ভগত আমাৰ দেশৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে যি কাম কৰি গৈছে, আজি আমাৰ এই বিশেষ সভাত আমি তেখেতক স্মৰণ কৰিছোঁ। তেখেতৰ বিষয়ে আমি বহু কথা জানিছোঁ। ইতিমধ্যে কিছু আগতে আমাৰ ৱেষ্ট বেংগলৰ পৰা অহা আমাৰ সন্মানীয় বুদ্ধিজীৱী এজনে কুৰুক ভাষাৰে ধুনীয়াকৈ বীৰ বুধু ভগতৰ সম্পৰ্কে আতি গুৰি মাৰি বিশ্লেষণ কৰি শুনালে। হয়তো আমি ইমান নাজানিবও পাৰোঁ, কিন্তু তেখেতে ধুনীয়াকৈ নিজৰ ভাষাত বীৰ বুধু ভগতৰ সম্পৰ্কে আপোনালোকক বুজাই কৈছে। তাহানিৰ দিনত আমাৰ যিসকল সংগ্ৰামীসকল আছিল, জাতিটোৰ স্বাৰ্থত জাতিটোক ন্যায় দিবলৈ যি সংগ্ৰাম কৰিলে, নিজৰ বহুমূলীয়া জীৱন আহুতি দিলে, তেখেতসকল হ'ল আমাৰ প্ৰেৰণা, আমাৰ আদৰ্শ আৰু তেখেতসকলৰ আদৰ্শ মতে আমি চলিব লাগিব। আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে যে যি জাতিয়ে নিজৰ সংগ্ৰামীসকলক সন্মান দিব নাজানে, সেই জাতিটোৰ ওপৰত এটা অভিশাপ আহি যায়। কিন্তু আমাৰ ক্ষেত্ৰত সেই অভিশাপ কেতিয়াও নাহে, কিয়নো আমি সন্মান কৰিছোঁ, আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অকল আমাৰ বীৰ বুধু ভগত নহয়, আমি সোঁৱৰিছোঁ বীৰ তিলকা মাঝি, সিধো কানহু, বিৰছা মুণ্ডা, চাঁদ ভাইৰ, ফুলো ঝানো আৰু বহুতো তেনেকুৱা আমাৰ জাতীয় বীৰসকল যিসকলে নিজৰ বহুমূলীয়া জীৱন আহুতি দিলে। আমি শুনিবলৈ পাওঁ কিছুমান মানুহে ক'ব খোজে যে ভাৰতবৰ্ষখন আজাদ কৰোৱাৰ ক্ষেত্ৰত বেলেগৰহে বেছি অৰিহণা আছে, কিন্তু আজিৰ ইতিহাসে প্ৰমাণ কৰি দেখুৱাইছে যে ভাৰতবৰ্ষখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰিবলৈ আদিবাসীসকলেহে প্ৰথম সংগ্ৰাম আৰম্ভ কৰিছিল। আৰু আমি আজিৰ ইতিহাসত জ্বলন্ত প্ৰমাণ পাই আছোঁ। গতিকে আমি ইতিহাস জানিব লাগিব, তাহানিৰ দিনৰ কথাবিলাক জানিব লাগিব। আৰু তাহানিৰ দিনৰ কথাবিলাক যদি আমি জানিব বিচাৰোঁ, তেনেহ'লে আমাৰ শিক্ষাৰ অতিকৈ প্ৰয়োজন আছে। আমাৰ জীৱনটো আজি এনেকৈ পাৰ হৈ আছে, কিন্তু আমি ভৱিষ্যত দিনত আমাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ শিক্ষাৰ দিশত আগবঢ়াই লৈ যাম, আমি বহুত সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। বিশেষভাৱে শিক্ষা অৰ্জনৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীক, ভৱিষ্যত প্ৰজন্মক আমি শিক্ষাৰ দিশত কেনেকৈ আগবঢ়াই লৈ যাম, সদায় আমি কাম কৰিব লাগিব, সদায় কষ্ট কৰিব লাগিব। তেতিয়াহে আমি দেশৰ আন আন জাতি জনগোষ্ঠীৰ দৰে
আমিও জিলিকি উঠিব পাৰিম। আমি আমাৰ ল'ৰা ছোৱালীক সূৰ্যৰ পোহৰৰ দৰে পোহৰাব লাগিব, জলবায়ু বেলিৰ দৰে পোহৰাব লাগিব। যদি নোৱাৰো আকাশৰ তৰাৰ দৰেতো কৰিব পাৰিম। আমাৰ টাৰ্গেট হ'ব লাগে সূৰ্যৰ দৰে কৰিব লাগিব, জলবায়ু বেলিৰ দৰে কৰিব লাগিব। যদি নোৱাৰো তেনেহ'লে তৰাৰ দৰেতো আমাৰ ল'ৰা ছোৱালীক বনাব পাৰিম।